Everyone, welcome to Aspirant Aid Assam. আজি আমি লৈছোঁ এটি অতিকৈ ইম্পৰ্টেণ্ট টপিক সেয়া হৈছে LCM আৰু HCF. হয়তো ৰাতিপুৱাৰ ক্লাছত পলিটি ছাৰে কৈছে যে LCM HCF অহাকালি আহিব, কিন্তু 4-5জনমান আমাৰ ষ্টুডেণ্টে বা আমাৰ এছপাইৰেণ্ট এডৰ ফেমিলি মেম্বাৰে কৈ আছে যে ক্লাছটো সোনকালে ল'ব লাগে, গতিকে তেওঁলোকৰ কিবা এক্সাম আছে বুলি ক'লে, গতিকে ক্লাছটো আমি অলপ সোনকালে আৰম্ভ কৰিম বুলি ভাবিলোঁ। সেইকাৰণে আজি লৈ আহিলোঁ LCM আৰু HCF ADR কাৰণে এটি অতি ইম্পৰ্টেণ্ট টপিক হয়, ঠিক আছে। ইয়াৰ পৰা লাষ্ট ইয়াৰো কুৱেশ্যন আহিছে, তাৰ আগৰ বছৰো কুৱেশ্যন থকা দেখা যায়, ঠিক আছে। লাষ্ট ইয়াৰ ইজি কুৱেশ্যনে আহিছে, মনত ৰাখিব। গতিকে বহুত টাফত আমি নাযাওঁ, বেছিক বস্তুখিনি শিকিব চেষ্টা কৰিম যাতে আপোনালোকৰ কুৱেশ্যনখিনি এটেম্প্ট হয়, ঠিক আছে। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈছোঁ যে যদি আপোনালোকে ভিডিঅ'টো আৰম্ভ কৰিছে শেষলৈকে চাওক, ঠিক আছে। শেষলৈকে চাওক, তেতিয়াহে আপোনালোকৰ কিবা এটা কামত আহিব, ঠিক আছে, মনত ৰাখিব। এতিয়া প্ৰথমতে আমি গম পাব লাগিব ফেক্টৰ কি বস্তু। ফেক্টৰ হ'ল এনেকুৱা এটা সংখ্যা, এতিয়া চাওক 12ৰ ফেক্টৰ কি কি হ'ব? যিবিলাক সংখ্যাৰে 12ক হৰণ যায়, মনত ৰাখিব, যিবিলাক সংখ্যাৰে 12ক হৰণ যায়, যেনে 1টো চবৰে ফেক্টৰ, 2, 3, 4, 6 আৰু 12। এই গোটেইকেইটা সংখ্যাৰে 12ক হৰণ যায়, গতিকে 12টো হ'ব, এইকেইটা হ'ব 12ৰ ফেক্টৰ। মনত ৰাখিব, এইকেইটা ফেক্টৰ, কিন্তু কোনো ধৰণৰ অৱশিষ্ট বা ৰিমাইণ্ডাৰ বা বাকী নথকা হ'ব লাগিব, বাকী। এইকেইটা হৈছে ফেক্টৰ। নেক্সট আমি গম পাওঁ মাল্টিপল। মাল্টিপল মানে বেলেগ একো নহয়, আমি 12ৰ যদি মাল্টিপল ল'ব লাগে কি হ'ব? 12ৰ পুৰণৰ ভাগটো মাতি গ'লেই হ'ল। 12, 24, 36, 48, 60 এনেকৈ লিখি গ'লেই হ'ল। যিমানলৈকে আপোনালোকে লিখিব পাৰে সিমানে মাল্টিপল ওলাব, ঠিক আছে। ফেক্টৰৰ সংখ্যা সদায় লিমিটেড হয়, লিমিটেড হয়। আৰু মাল্টিপল সদায় আনলিমিটেড হয়, বহুত থাকে মাল্টিপল। যিমান লিখিব ইচ্ছা কৰে সিমান থাকিব মানে মাল্টিপল, কিন্তু ফেক্টৰ সদায় লিমিটেড হয়। এইকেইটা পৰীক্ষাত এনেকৈ নুসুধে, কিন্তু মনত ৰাখিব ফেক্টৰ কি বস্তু আৰু মাল্টিপল কি বস্তু। একদম বেছিক নজনাকৈ আপোনালোকে ইয়াৰে মেথছ কৰিব নোৱাৰে, বেছিক জানিব লাগিব। আৰু বেছিক এইখিনিয়ে। এতিয়া আমি ট্ৰাই কৰিম হায়েষ্ট কমন ফেক্টৰ কেনেকৈ উলিয়াব লাগে, ঠিক আছে। বহুত বেলেগ ট্ৰেডিশ্যনেল এপ্ৰ'চ আছে, কিন্তু সেইবিলাকৰ কথা আমি নকওঁ এতিয়া। ডাইৰেক্ট আমি এক্সামত কেনেকৈ আহে তেনেকৈ আলোচনা কৰিম, ঠিক আছে। যদি আপোনালোকে ভিডিঅ'টো লাইক, শ্বেয়াৰ বা ছাবস্ক্ৰাইব কৰা নাই, এইখিনি সময়ত ছাবস্ক্ৰাইবটো কৰি ল'ব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যদি ভাল পায়। অ'কে, আৰম্ভ কৰিছোঁ। হায়েষ্ট কমন ফেক্টৰ বা গসাউ। হায়েষ্ট কমন ফেক্টৰ, কমন মানে কি? কমন মানে কি হৈছে, যিটো দুটাতে কমন আছে, দুটা নাম্বাৰ দিয়া থাকিব, দুটাতে কমন থাকিব। যেনেকৈ আপোনাৰ এতিয়া আমি HCF উলিয়াম, আমি ছাপ'জ 18 নহয়, আমি লৈছোঁ 36 আৰু 32। এই দুটাৰ আমি HCF উলিয়াব লাগে। আমি কেনেকৈ উলিয়াম, ঠিক আছে। চিম্পল ফাণ্ডা, মনত ৰাখিব। 32 আৰু 36ক আমি লিখি লৈছোঁ এনেকৈ। লিখি লৈ পেলাই আমাক এনেকুৱা এটা নাম্বাৰ লাগিব যিটো নাম্বাৰেৰে ইয়াকো বিভাজ্য হয়, ইয়াকো বিভাজ্য হয়। গতিকে এইখিনি মেথছ কৰাৰ আগতে আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই, য'ত মই ডিভিজিবিলিটি টেষ্ট মানে বিভাজ্যতা পৰীক্ষাখিনি দিয়াইছোঁ, সেইখিনি চাই ল'ব, নহ'লে এইখিনি অকণমান টান পাব পাৰে, ঠিক আছে। সেইখিনি চাই ল'লে এইখিনি বস্তু ইজি হৈ যাব। এই দুয়োটা সংখ্যাকে কিহেৰে বিভাজ্য হয়? 2ৰে কৰিলোঁ, ইয়াত কি হ'ব? 16, ইয়াত কি হ'ব? 18, আকৌ 2ৰে যাব, 2ৰে কিমান হ'ব? 8, 9। এতিয়া এনেকুৱা কিবা সংখ্যা আছে নেকি যিটো 8কো বিভাজ্য হ'ব, 9কো বিভাজ্য হ'ব? নাই। গতিকে ইয়াৰে গসাউ হ'ব এই দুটা, 2 × 2 মানে হৈছে 4, ঠিক আছে। এই দুটা হ'ব গসাউ বা আমাৰ HCF, মনত ৰাখিব। নেক্সট আমি পঢ়িম, আমি এতিয়া নেক্সট পঢ়িম LCM। LCM কেনেকৈ উলিয়াম? এই দুটা নাম্বাৰৰে লওঁ আমি, 36 আৰু 32 বা 32 আৰু 36, অ'কে। কিহেৰে যাব? 2ৰে যাব, 16, 18, 2ৰে যাব, 8, 9। এতিয়া চাওক, ইয়াক আকৌ 2ৰে যাব, কিন্তু ইয়াক নাযায়, তথাপিও আমি কৰিব লাগিব। 2ৰে 4, ইয়াক নাযায় ন, ইয়াকতো নাযায় 2ৰে, গতিকে এইটো এনেকৈ ৰাখি থওঁ আমি। আকৌ 2ৰে কৰিম, 2, ইয়াক নাযায়তো, এনেকৈ ৰাখি থ'ম। এইবাৰ 2ৰে 2ক আৰু বেলেগেৰে ডিভাইড নহয়, 2ৰেহে যাব অকল, কাৰণ এইটো মৌলিক সংখ্যা পাই গ'লোঁ। 9ক 3ৰে যাব, 3ৰে ইয়াক এজ ইট ইজ ৰাখিম, 2, 3।
এইটো হ'ল গতিকে এতিয়া আমি ইয়াৰে গোটেইকেইটাক মাল্টিপ্লাই কৰিম কি হ'ব এলচিএম হ'ব এলচিএম হ'ব 2 into 2 into 2 into 2 into 2 into 3 into 3 এই গোটেইকেইটা আমি পূৰণ কৰাৰ ফলত যিটো আমি নাম্বাৰ পাম সেইটোৱে হ'ব ইয়াৰে এলচিএম ঠিক আছে যদি আপোনালোকে বুজি পোৱা নাই তেতিয়াহ'লে বস্তুখিনি ৰিভাইণ্ড কৰি পেলাই ভালকৈ চাওক আৰু যদি বুজি পাইছে তেনেহ'লে কণ্টিনিউ কৰক অ'কে আগবাঢ়িছোঁ আমি নেক্সট এতিয়া এলচিএম মই অলৰেডি বুজাই দিলোঁ এতিয়া চাওক কিছুমান কুৱেশ্যনতে আছে চাগে মই কুৱেশ্যনতে পাই যাম সেইটো এতিয়া নুবুজাব আৰু ঠিক আছে ফাইণ্ড দ্য HCF অফ 24 and 36 24 and 36 এইটোৰ HCF উলিয়াব দিছে এনেকুৱা এটা কুৱেশ্যন লাষ্ট ইয়াৰ আহিছে এডিআৰিত লাষ্ট ইয়াৰ ঠিক আছে লাষ্ট ইয়াৰ এডিআৰিত আহিছে 24 36ক 2ৰে যাব প্ৰথমতে চবতকৈ সৰু সংখ্যা ল'ব লাগিব দিয়ক সৰু সংখ্যা ল'ব লাগিব একতকৈ ডাঙৰ আৰু কিন্তু সৰু চবতকৈ সৰু সংখ্যা হ'ব লাগিব আৰু একতকৈ ডাঙৰ হ'ব লাগিব গতিকে 2ৰে 24ত কিমান টাইম যাব 12 টাইম 36ত 18 আকৌ 2ৰে যাব 2ৰে কিমান যাব 6 2ৰে কিমান যাব 9 3ৰে যাব 3ৰে 2 3 এতিয়া এনেকুৱা কিবা নাম্বাৰ আছে নেকি যিটো 2ৰেও ডিভাইড হয় 3ৰেও ডিভাইড হয় নাই গতিকে এইকেইটা মাল্টিপ্লাই কৰিলে ইয়াৰ আমি এলচিএমটো উলিয়াব পাৰিম কি এলচিএম কি হ'ব 2 into 2 into 2 into 3 into 3 2 into 2 into 2 into 3 into 3 2 দুগুণ 4 4 দুগুণ 8 8 3 গুণ 24 24 3 গুণ 42 সৰি 72 72 হ'ব ইহঁতৰ এলচিএম মনত ৰাখিব ইমান টান নহয় গতিকে মনোযোগ দি পঢ়িব পাৰিব ঠিক আছে নেক্সট সুধিছে এইটো এলচিএম অফ 3 and 4 এলচিএম অফ 3 and 4 এতিয়া চাওক এনেকুৱা কিবা নাম্বাৰ আছে নেকি যিটো 3ৰে ডিভাইড হয় 4ৰেও ডিভাইড হয় নাই গতিকে আমি এইবিলাক কৰি 3 4 কৰি থকাৰ কুৱেশ্যনে নহয় কাৰণ ইয়াত আমি একো বহাব লগা নম্বৰে নাই গতিকে এনেকুৱা যদি নম্বৰ আপোনালোকে পায় তেতিয়াহ'লে ডাইৰেক্ট মাতি দিব কি 3 into 4 ইয়াৰে এলচিএম হ'ব কি 12 ইজি অ'কে নেক্সট আহিছোঁ আমি এলচিএম অফ 54 and 60 এইটো অকণ আমি কৰিব লাগিব 54 and 60 এইটো কেনেকৈ উলিয়াই আমি চাওঁ এতিয়া 2ৰে যাব 2ৰে কিমান হ'ব 27 টাইম যাব এইটো 30 টাইম যাবনে নাযায় আকৌ 3ৰে যাব 9 10 আৰু কিবাহে যাব নেকি ইয়াক যাব 3ৰে 3 অ'কে 10 to 10 হিচাপে থাকিব তেনেও আকৌ 2ৰে যাব 3 5 এতিয়া এনেকুৱা কিবা নাম্বাৰ আছে নেকি যিয়ে 3 আৰু 5ক হৰণ যাব কোনো ধৰণৰ তেনেকুৱা নাম্বাৰ নাই যিয়ে 3 আৰু 5ক হৰণ যাব গতিকে ইয়াৰে এলচিএম কি হ'ব ইয়াৰে এলচিএম হ'ব এই গোটেইকেইটা নাম্বাৰৰ পূৰণফল কি নম্বৰকেইটা কি আছে 2 into 2 into 3 into 3 into 2 into 3 into 5 গতিকে কি হ'ব 2 দুগুণ 4 4 3 গুণ 12 12 3 গুণ 37 37 দুগুণ 72 72 3 গুণ কৰি চাব ইমানখিনি ডাঙৰ কেলকুলেশ্যন মই এতিয়া আৰু কৰি নাথাকোঁ আপোনালোকে কৰি চাব ইয়াৰে যিটো আনচাৰ হয় সেইটোৱে হ'ব এলচিএম অ'কে নেক্সট আহিলোঁ আমি ফ্ৰেকশ্যন যেতিয়া আমি এতিয়ালৈকে পঢ়ি আছোঁ কি যেতিয়া দুটা নাম্বাৰ থাকে তাৰ আমি এলচিএম কেনেকৈ উলিয়াম ঠিক আছে এতিয়াতো কথা হ'ল কি যদিহে নাম্বাৰটা ফ্ৰেকশ্যনত থাকে তেতিয়া আমি তাৰ এলচিএম কেনেকৈ উলিয়াম ঠিক আছে গতিকে তাৰ কাৰণে এটি সহজ উপায় আছে আপোনালোকে মনত ৰাখিব ফ্ৰেকশ্যনত যদি আমাক এলচিএম উলিয়াব দিয়ে এতিয়া ফ্ৰেকশ্যনৰ দুটা পৰ্চন থাকে এ আৰু বিটোক আমি ক'ম লব আৰু এটোক আমি ক'ম হৰ বা হৰ ঠিক আছে এতিয়া এলচিএম উলিওৱা টেকনিকটো হ'ল কি এলচিএম অফ লব আৰু তলত হ'ব HCF অফ হৰ অ'কে গতিকে এতিয়া কি হ'ব এলচিএম কাৰ ল'ব লাগিব আমি এলচিএম ল'ব লাগিব আমি 2 4 আৰু 6 আৰু HCF ল'ব লাগিব আমি কাৰ 5 7 11 অ'কে এটা 2 4 6 ৰ এলচিএমটো আপোনালোকে উলিয়াই চাব মই জানো এইবিলাক আপোনালোকে যেতিয়া প্ৰেক্টিছ কৰিব তেতিয়া নিজে নিজে মুখে মুখে কৰিব পাৰিব ঠিক আছে বিকজ মেথছ ইজ অল এবাউট প্ৰেক্টিছ অ'কে নাও 2 4 6 ৰ এলচিএম হ'ব 12 আৰু 5 7 11 ৰ এলচিএম হ'ব 1 অ'কে গতিকে ইয়াৰে শুদ্ধটোতো হ'ব 12
এই গোটেই নাম্বাৰকেইটাৰ HCFটো হ'ব 12 ঠিক আছে এতিয়া ফ্ৰেকশন থাকিলে আমি LCM কেনেকৈ উলিয়াম তাৰো এটা মেথড আপোনালোকক মই বুজাই দিছোঁ ঠিক আছে এটা চাওক LCM আমি HCF উলিয়ালো না তো সৰি LCM উলিয়ালো গতিকে এইটো কোৱেশ্চন মই আপোনালোকৰ কাৰণে এৰিছোঁ ইজি হয় এইটো কোৱেশ্চনৰ উত্তৰ মোক কমেন্ট সেকশনত জনাব যদি পাৰে মই ইয়াক আপোনালোকক ৰিপ্লাই কৰিম ঠিক আছে নেক্সট আহিলে এটা ফৰ্মুলা মনত ৰাখিবা এটা ফৰ্মুলা এই ফৰ্মুলাটো ইউজ কৰি পেলাই আমি বহুতখিনি মেথছ কৰিব পাৰিম ঠিক আছে ফৰ্মুলাটো হৈছে দুটা সংখ্যা সাপোজ A আৰু B এই দুটা সংখ্যাৰ পূৰণফলটো মানে A into B is equal to দুটা সংখ্যাৰ LCM into দুটা সংখ্যাৰ HCF এইটো এটা সূত্ৰ আপোনালোকে মনত ৰাখিব যদি পঢ়া টেবুলৰ আগত জায়গা আছে কাগজ এখন লিখি পেলাই মাৰি থৈ দিব এইটো সূত্ৰৰ পৰা কোৱেশ্চন কমন পৰিব পাৰে ঠিক আছে এইবিলাক কোৱেশ্চন এডিআৰি নিচিনা এক্সাম বিলাকত আহে ইয়াতকে টান কোৱেশ্চন আৰু তেওঁলোকে নাকাটে ঠিক আছে গতিকে A into B হলে হ'ব আৰু ইফালে হ'ব LCM into HCF মানে দুটা সংখ্যাৰ পূৰণফল হিহঁতৰ LCM আৰু HCF ৰ পূৰণফলৰ সমান এটা এইটো সূত্ৰলৈ আমি নেক্সট অংকবিলাক কৰিম এটা চাওক নেক্সট অংক দিয়া আছে the product of two whole number is 1500 suppose product of two whole number দুটা কি আছে A আৰু B আমি ধৰি লৈছো নাম্বাৰ দুটা ঠিক আছে A into B is equal to কি হ'ব LCM into HCF LCM into HCF okay এটা দুটা সংখ্যাৰ পূৰণফলটো কি দিয়া আছে 1500 আমাক উলিয়াবলৈ কি LCM দিয়া আছে HCF 10 ঠিক আছে এখিনি উল্টা উল্টা কৰি দিয়ক এইটো সাইড ইফালে লৈ আহক এইটো সাইড ইফালে লৈ আহক গতিকে LCM into 10 is equal to 1500 now LCM is equal to 1500 by 10 okay ultimately answer habo 150 the option number B will be the correct answer okay next আমি আইছো এটো মনত ৰাখিব এনেকুৱা কোৱেশ্চন আহিব একদম 0 ৰ পৰা গৈ পলে আপোনালোকক এক্সামৰ কাৰণে ৰেডি কৰি দিয়া হৈছে 0 ৰ পৰা গৈ ঠিক আছে এনেকুৱা কোৱেশ্চন একদম আপোনালোকে কমন পৰিব ঠিক আছে নেক্সট আমি আইছো দুটা সংখ্যাৰ অনুপাত 5:6 আৰু LCM দিয়া আছে 480 okay now last classত জিওমেট্ৰি ক্লাছত লাষ্ট ক্লাছত আমাৰ মেথছৰ আনজন সাৰে তেওঁ কৈছিলে যে যদিহে 5:6 বা ৰেশিওত দিয়া থাকে বা অনুপাতত দিয়া থাকে ৰেশিও মানে অনুপাত দেই অনুপাতত দিয়া থাকে তেতিয়া আমি সদায় এটা কি ইউজ কৰো x এটা আমি ইউজ কৰো ঠিক আছে এটা চাওক সাপোজ লেট বা ধৰা হল আমি ট্ৰেডিশনাল হলে এনে কৰিম ধৰা হল সংখ্যা দুটা এটা হ'ব 5x এটা হ'ব 6x ঠিক আছে এতিয়া আমি সূত্র এটা জানো দুটা সংখ্যাৰ পূৰণফল হিহঁতৰ LCM আৰু HCF ৰ পূৰণফলৰ সমান হয় ঠিক আছে হিহঁতৰ LCM আৰু HCF ৰ সমান হয় এতিয়া চাওক ইহঁত দুটা HCF কি হ'ব HCF কি কমন কি আছে কমন x আছে x তো কমন আছে গতিকে x তো আমি HCF হিচাপে ধৰি ল'ব পাৰো ঠিক আছে তো ইয়াতে কি হ'ব 30 5 6 30 into x into x okay তো LCM তো আমি LCM হিচাপে ৰাখিলো HCF তো ধৰিলো আমি x AX কাটিলো okay AX কাটিলো এটা LCM তো সরি LCM ভ্যালু দিয়া আছে 480 কাটিলো গতিকে কি হ'ব 30x is equal to 480 হৈ গল ঠিক আছে এতিয়া এটো আমি x is equal to কি হ'ব 480 divided by 30 ইয়াৰ উত্তৰ হ'ব 16 এটো হ'ব ইয়াৰ কারেক্ট आंसर অপশন নম্বৰ কি আছে অপশন নম্বৰ বি হ'ব কারেক্ট आंसर ঠিক আছে অলপ স্লোলি কৈছো কাৰণ যাতে বুজি পোৱা সুবিধা হয় নেক্সট আমি আহিছো LCM উলিয়াব দিছে কেইটামান অলপ A টো দেখি পেলে ভয় নাখাব বহুতে এনেকুৱা কোৱেশ্চন লগ A টো দেখি ভয় খায়
চাবচোন কিমান ইজি হয় এইটো আমাক এলচিএম উলিয়াব পৰিছে কিহত উলিয়াব পৰিছে ট্ৰেডিশ্যনেল মেথডত আমি পাতি লৈছোঁ 2a 5a 7a মই কি কৈছিলোঁ এনেকুৱা নম্বৰ এটা লাগে যিটো গোটেই তিনিটা সংখ্যা একে বিভাজ্য হয় হৰণ যায় কি আছে অবভিয়াছলি a আছে বেলেগ আৰু কি আছে a ৰে হৰণ যাব গোটেই কি থাকিব 2 থাকিব 5 থাকিব 7 থাকিব ঠিক আছে এটা এলচিএম হ'ব লাগিলে গোটেইটা মাল্টিপ্লাই কৰক 5 2 10 7 70 70 গতিকে 70 হ'ব আনসাৰ 70a মই লিখি দিছোঁ a * 2 * 5 * 7 মনত ৰাখিব 5 * 7 গতিকে 70 হ'ব ইয়াৰ আনসাৰ ইজি হয় এতিয়া এইচচিএফ উলিয়াব দিছে ফ্ৰেকচনৰ ভগ্নাংশৰ এইচচিএফ উলিয়াব দিছে এটা আমি ভগ্নাংশৰ এইচচিএফত কি কৰিম এলচিএমত আমি কি কৰিছিলোঁ যেতিয়া ভগ্নাংশৰ আমি এলচিএম উলিয়াব দিছিলোঁ তেতিয়া আমি কি কৰিছিলোঁ এলচিএম অফ লব আৰু এইচচিএফ অফ হৰ এইটো আমি কৰিছিলোঁ মনত আছে আপোনালোকৰ গতিকে সৰি এইটো নালাগে এইচচিএফ অফ হৰ এতিয়া যদি আমাক এইচচিএফ উলিয়াব দিয়ে একো মুখস্থ কৰিব নালাগে উল্টা পুল্টা কৰি দিয়ক এইটো ইফালে লৈ আহক এইটো ইফালে লৈ আহক ওপৰত কি লিখিম এইচচিএফ অফ লব আৰু এলচিএম অফ হৰ ওকে এতিয়া কি কি নম্বৰ দিয়া আছে 1/2 3/4 4/5 ঠিক আছে এইচচিএফ ইয়াৰে এইচচিএফ কি হ'ব 1 হ'বনে নহয় ইয়াৰে এলচিএম কি হ'ব 20 1/20 এইটোৱে হ'ব আনসাৰ এইটোৱে কাৰেক্ট আনসাৰ হ'ব 1/20 মনত ৰাখিব নেক্সট ফাইণ্ড দ্য এলচিএম অফ 2.5 1.2 20 or 7.5 এইটো এবাৰ ডেচিমেলত দিয়া আছে সবকে ডেচিমেলত দিয়া আছে আপোনালোকক যোৱাবাৰ এডিয়াৰ যিটো কুৱেশ্যন সুধিছিলে একদম ইজি সুধিছিলে এইবাৰতো এনেকৈ সুধি দিব পাৰে ঠিক আছে আমি এনেকৈ লিখিব পাৰোঁ নেকি 2.5 টো আমি কি লিখিব পাৰোঁ 25/10 পাৰোঁ 1.2 টো আমি কি লিখিব পাৰোঁ 12/10 22 কি লিখিব পাৰোঁ 20/1 আৰু 75 টো আমি কি লিখিব পাৰোঁ 7.5 টো আমি কি লিখিব পাৰোঁ 75/10 অবভিয়াছলি লিখিব পাৰোঁ আমি ঠিক আছে এতিয়া আমাক উলিয়াব পাৰিছে এলচিএম উলিয়াৰ নিয়মটো কি আছিলে ওপৰৰ কেইটাৰ এলচিএম 25 12 20 75 ইহঁতৰ এলচিএম কি হ'ব কৰি চাওঁ 25 12 20 75 এলচিএম কি হ'ব ইয়াক এই গোটেইকেইটা কিহেৰে যাব আমি দুইৰে এবাৰ কৰি চাওঁ দুইৰে ইয়াক নাযায় 25 থাকিল ইয়াক যাব 6 ইয়াক যাব 10 ইয়াক নাযায় 75 হৈ থাকিল ওকে এবাৰ আমি আকৌ দুইৰে কৰি চাওঁ এবাৰ ই এনেকৈ থাকিব ই থাকিব 3 ই থাকিব 5 ই থাকিব 75 এবাৰ কিহেৰে যাব 5ৰে যাব ই যাব 5 ইয়াক নাযায় 3 থাকিব ইয়াক যাব 1 এক কি হ'ব 75ত 15 5 গুণ 75 ওকে 15 5 গুণ 75 আকৌ এবাৰ 5ৰে যাব 5ৰে এক একবাৰ যাব ইয়াক 3 থাকিব ই একবাৰ যাব ইয়াক 3 থাকিব হ'ব ইয়াক আকৌ 3ৰে যাব 1 থাকিব 1 থাকিব 1 থাকিব 1 থাকিব এইটো হ'ব গতিকে এলচিএম কি হ'ব 2 2 গুণ 4 5 গুণ 20 5 গুণ 100 3 গুণ 300 300 হ'ব ঠিক আছে এলচিএম হ'ব 300 আৰু এইচচিএফ কিমান হ'ব 10 10 1 আৰু 10 ইয়াৰে এইচচিএফ হ'ব 1 গতিকে শুদ্ধ উত্তৰ হ'ব 300 ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 300 ডি উইল বি দ্য কাৰেক্ট আনসাৰ ঠিক আছে যদি বুজি পোৱা কমেণ্ট ছেকশ্যনত জনাব মই কথা দিছোঁ আকৌ এবাৰ এইখিনি বস্তু বুজাই দিম ঠিক আছে নেক্সট ক্লাছত আকৌ এবাৰ এইখিনি বস্তু বুজাই দিম ওকে বা কোনোবাই যদি ভাবে ইচ্ছা কৰে তেতিয়াহ'লে ভিডিঅ'টো আকৌ ঘূৰাই এবাৰ চাব পাৰে তেতিয়াহ'লে বস্তুটো বুজি পাব ঠিক আছে নেক্সট আহিলে দ্য প্ৰডাক্ট অফ এলচিএম এণ্ড এইচচিএফ অফ 18 and 15 18 আৰু 15ৰ এলচিএম আৰু এইচচিএফৰ পূৰণফলটো কি সুধিছে প্ৰথমতে আমি এলচিএম ল'ম ঠিক আছে এলচিএম ল'ম আমি কি কৰিম 3ৰে কৰিম 6 হ'ব 5 হ'ব ইয়াতকৈ আগত নাযায় আৰু ইয়াকে নাযায় আৰু 2ৰে যাব 3 কৰিব পাৰিম 5 কৰিব পাৰিম ঠিক আছে একেই কথা গতিকে এলচিএম কি হ'ব 2 * 3 * 3 * 5 5 3 গুণ 15 15 গুণ 30 30 3 গুণ 90 90 হ'ব এলচিএম ঠিক আছে
HCF কিমান হ'ব HCF হ'ব 18 আৰু 15 18 আৰু 15 ইয়াক 3 ৰে যাব 3 ৰে 6 3 ৰে 5 আৰু বেলেগ কোনো নাযায় 3 ঠিক আছে 90 ইনটু 3 কিমান হ'ব 270 LCM আৰু HCF যদি আপোনালোকে উলিয়াব জানে তেতিয়ালৈকে এইবিলাক কোৱেশ্চন আপোনালোকৰ কাৰণে ইজি আৰু কেনেকৈ উলিয়াব লাগে LCM HCF মই ভিডিঅ'ত বুজাই দিছোঁ আৰম্ভণিৰ পৰা চাওক শেষলৈকে চাওক নিশ্চয় পাৰিব গ্যাৰান্টি আছে আনসাৰ হ'ব 270 নেক্সট আমি আহিছোঁ HCF of two expression P and Q is 1 and the reciprocal of LCM ঠিক আছে P আৰু Q ৰ LCM হৈছে HCF হৈছে 1 গতিকে আমাক LCM সুধিছে গতিকে আমি কি জানো সংখ্যা দুটাৰ পূৰণফল তাৰ LCM আৰু HCF ৰ সমান LCM আৰু HCF ৰ পূৰণফলৰ সমান গতিকে আমি সংখ্যা দুটাৰ পূৰণফল পালো PQ LCM নামক উলিয়াব লাগে আৰু HCF দিয়া আছে 1 দিয়া আছে এইটো আমি বাদ দিব পাৰোঁ 1 ৰ ভ্যালু ইয়াতে নগণ্য ঠিক আছে গতিকে এতিয়া আমি LCM ৰ ভ্যালু কেন পালো LCM ভ্যালু কেন পালো PQ ঠিক আছে এটা কিন্তু আমাক LCM সোধা নাই LCM ৰ ৰেচিপ্ৰকেল সুধিছে এতিয়া কথাটো হ'ল ৰেচিপ্ৰকেল কি এতিয়া এইটো ডাঙৰ কথা নাই ৰেচিপ্ৰকেলৰ অসমীয়াটো হৈছে পাৰস্পৰিক ঠিক আছে মানে কি টুৰ ৰেচিপ্ৰকেল হ'ব 1/2 ঠিক আছে 3/4 ৰ ৰেচিপ্ৰকেল হ'ব 4/3 মানে ইয়াৰ উল্টাটো এইটো ইফালে যাব এইটো ইফালে আহিব উল্টাটো এইটো ইফালে যাব এইটো ইফালে আহিব উল্টাটো এটো কাম ৰেচিপ্ৰকেল এতিয়া PQ ৰেচিপ্ৰকেল কি হ'ব PQ ৰেচিপ্ৰকেল কি হ'ব 1/PQ গতিকে এইটো হ'ব কাৰেক্ট আনসাৰ হয় নে নহয় এটা 1/PQ টো অপচনত এনেকৈ থাকিব পাৰে PQ টু দি পাৱাৰ -1 এইটোও 1/PQ এ বুজায় এইটো থাকিব পাৰে আনসাৰত কিন্তু আমাৰ এটা ঠিকই আছে বাৰু গতিকে 1/PQ হ'ব ইয়াৰ কাৰেক্ট আনসাৰ ওকে নেক্সট আহিছো দুটা সংখ্যা LCM the LCM and HCF of two number is 12 and 72 ঠিক আছে দুটা সংখ্যা সাপোজ সংখ্যা দুটা আমি ধৰি লৈছো A আৰু B দুটা সংখ্যাৰ LCM দিয়া আছে 72 আৰু HCF দিয়া আছে 12 ঠিক আছে আৰু যদি সংখ্যা দুটাৰ ডিফাৰেন্স 24 হয় সৰি এটা সংখ্যা যদি 24 হয় তেন্তে সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য কি এটা সংখ্যা দিয়া আছে 24 আমি কেনেকৈ উলিয়াম গতিকে A ভ্যালু দিয়া আছে 24 আমাক এই B ৰ ভ্যালুটো উলিয়াব লাগে আমি জানোৱে সূত্ৰ আছে আমাৰ লগত দুটা সংখ্যাৰ পূৰণফল 24 ইনটু B ইকুৱেল LCM আৰু HCF ৰ পূৰণফল মানে 72 ইনটু 12 B ইকুৱেল টু 72 ইনটু 12/24 ঠিক আছে এতিয়া এটা সংখ্যা 24 এর সংখ্যাৰ পাৰ্থক্য ওকে এতিয়া চাওক 24 এৰে কিমান টাইম যাব 3 টাইম যাব ঠিক আছে 3 টাইম যাব গতিকে 12 3 গুণ 36 আৰু সংখ্যা দুটাৰ পাৰ্থক্য কিমান হ'ব 36 বিয়োগ 24 মানে 12 হ'ব সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য শুদ্ধ উত্তৰটো কোনটো হ'ব ইয়াতে অপচন নম্বৰ A যদি বুজি পোৱা নাই ভিডিওটো এবাৰ ৰিভিজন মানে ৰিভাইন কৰি চাই ল'ব তেতিয়াহ'লে বুজি পাব ঠিক আছে এটা দিয়া আছে the ratio of two number is 3:4 and HCF is 4 what will be their LCM okay এটা এইটো আমি কেনেকৈ কৰিম এনেকুৱা কোৱেশ্চন মই এটা কৰাইছো গতিকে এইটো আপোনালোকৰ কাৰণে মই হোমৱৰ্কত এৰিছো যদি আপোনালোকে কমেন্ট সেকশনত জনাব নোৱাৰিলে জনাব মই নেক্সট ক্লাছত আৰম্ভণিতে এইটো কৰাই দিম ঠিক আছে কিন্তু ট্ৰাই কৰিব কাৰণ এবাৰ ট্ৰাই কৰিলে আপোনালোকৰ এইবিলাক বস্তু ক্লিয়াৰ হ'ব ঠিক আছে মই আপোনালোকে কমেন্টত জনাব মই একচেপ্ট কৰিম কমেন্টত ঠিক আছে এতিয়া কথাটো হ'ল 24 30 চনৰ দ্বাৰা বিচ্যুত মানে বিভাজ্য সৰি এইটো বিচ্যুত নহয় বিভাজ্য হ'ব বিভাজ্য হলে প্ৰতিটো ক্ষেত্ৰত বাকি 5 এৰি যোৱা আটাইতকৈ সৰু সংখ্যাটো কি আমাক কি কৈছে আটাইতকৈ সৰু সংখ্যা সুধিছে ওহো এক সেকেন্ড সৰি আমাক সুধিছে আটাইতকৈ সৰু সংখ্যাটো সুধিছে ঠিক আছে আলটিমেটলি প্ৰশ্নটো বুজি লওক
24 30 আৰু 54ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো উলিয়াব দিছে যাক এইকেইটা সংখ্যাৰে হৰণ কৰিলে 5 বাকি ৰব ঠিক আছে গতিকে তাৰ কাৰণে আমি কি কৰিম অবিয়াসলি তাৰে আমি এলসিএম লম কাৰণ লিষ্ট নাম্বাৰ হৈছে লিষ্ট সৰু মানে লোয়েষ্ট লিষ্ট লোয়েষ্ট বা কম সৰু এইবিলাক শব্দ থাকিলে আমি সদায় এলসিএমৰ ফালে ভাবিব লাগে ঠিক আছে এটা এলসিএমৰ উলিয়াব লাগিলে কি হ'ব 24 30 54 ইয়াৰ এলসিএম কি হ'ব 2 ৰে যাব 12 15 27 3 ৰে যাব 3 ৰে যাব 4 5 9 আৰু কিবা যাবনে নাযায় নাযায় গতিকে ইয়াক আমি আকৌ সৰু কৰি লওঁ অকণ একো নাই নকৰি দিওঁ কথা নাই এইখিনি সৰু কাৰণ দুটাক গ'লে কৰি ল'ব লাগে কমন নাইয়ে একো ইয়াতে 2 হ'ব 5 হ'ব 9 হ'ব এতিয়া আমি আকৌ 3 ৰে একবাৰ কৰি চাওঁ 2 থাকিব 5 থাকিব ইয়াতে 3 থাকিব পূৰণ কৰিলে কিমান হ'ব 6 6 2 12 12 7 7 72 72 গতিকে ইয়াৰে উত্তৰটো হ'ব 1080 1080 টো এনেকুৱা নাম্বাৰ যিটো নাম্বাৰ ইহত কেইটাৰে হৰণ যাব ইহত তিনিটাৰে হৰণ যাব ঠিক আছে ইহত তিনিটাৰে হৰণ যাব আৰু হৰণ যোৱা আটাইতকৈ সৰু নাম্বাৰ এতিয়া আমাক এইটো উলিয়াব দিয়া নাই আমাক উলিয়াব দিছে কি হৰণ যোৱা নাম্বাৰটো উলিয়াব দিয়া নাই আমাক উলিয়াব দিছে 5 বাকি এৰি যোৱা নাম্বাৰটো গতিকে তাৰ লগত 5 এটা এড কৰি দিওঁ কিমান হ'ব 1085 এইটো নাম্বাৰ ওলাই গ'ল 5 এটা এড কৰি দিলোঁ গতিকে এইটো নাম্বাৰ এইকেইটা নাম্বাৰেৰে হৰণ গৈ পেলাই 5 বাকি ৰ'ব 5 বাকি ৰ'ব ঠিক আছে 5 বাকি ৰ'ব গতিকে আনসাৰ কিন্তু দিয়া আছে অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট আনসাৰ নেক্সট এইটো হ'ব আজি আমাৰ ক্লাছৰ শেষ প্ৰশ্ন এইটো আপোনালোকৰ কাৰণে মই হোমৱৰ্কৰ কাৰণে এৰিছোঁ এইটো কুৱেশ্যনৰ আনসাৰটো ইজি হয় ঠিক আছে এইটো কুৱেশ্যনৰ আনসাৰ মই কৰি দিছোঁ হোমৱৰ্ক সিমান বেছি নিদিওঁ আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব কিন্তু যিখিনি দিছোঁ এইটো অংক মই নিজে কৰি দিছোঁ অ'কে এতিয়া আমাক কি সুধিছে গ্ৰেটেষ্ট নাম্বাৰ হুইচ ডিভাইড 29 60 and 103 লিভিং দ্য ৰিমাইণ্ডাৰ 5 12 and 7 গতিকে পোনপ্ৰথমে আপুনি এটা কাম কৰি লওক লিখি লওক 29 60 103 ঠিক আছে ৰিমাইণ্ডাৰ কিমানকৈ ওলাব মানে ওলাব প্ৰথমটো ওলাব 5 মানে 29 পৰা 5 মাইনাছ কৰি লওক 29 minus 5 কিমান হ'ব 24 60 minus 12 কিমান হ'ব 42 sorry 48 হ'বনে নহয় আৰু 103 minus 7 কিমান হ'ব 96 এইকেইটা হ'ব ইয়াৰে গ্ৰেটেষ্ট নাম্বাৰ সুধিছে গ্ৰেটেষ্ট নাম্বাৰ গতিকে 24 48 আৰু 96 ইয়াৰে আমাক গ্ৰেটেষ্ট সুধিছে গ্ৰেটেষ্ট মানে কি হাইয়েষ্ট মানে HCF 2 ৰে হ'ব 12 24 48 পালোঁ আকৌ 2 ৰে যাব 6 12 24 অ'কে আকৌ 2 ৰে যাব 3 6 12 এবাৰ 3 ৰে যাব 1 2 3 আৰু তো নাযায় কাৰণ আমাৰ HCF উলিয়াব দিছে LCM উলিয়াব দিয়াই নাই কি হ'ব 2 into 2 into 2 into 3 2 into 2 into 2 into 3 2 দুগুণ 4 4 দুগুণ 8 24 24 হ'ব ইয়াৰ কাৰেক্ট আনসাৰ অ'কে আজিলৈ এইখিনিয়ে থাকিলে LCM HCF ইয়াতকৈ বাহিৰত আপোনালোকৰ বহুত টান কুৱেশ্যন নোসোধে যদিহে এইখিনি আহিব ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে যদি লাইক এটা কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব গতিকে আকৌ লগ পাম নেক্সট ক্লাছত এনেকুৱা এটা ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে গতিকে তেতিয়ালৈ ধন্যবাদ ভালে থাকক